রাম 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 হরি ও ডাকিয়া ও কেউ হরি রাম 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 হরি ডাকিয়া গোপীও দেহ কন্যা বিবাহ কৃষ্ণ বিভুমণি সমন্ত যৌতুক তেবে বাহন্তু সমন্ত হৰি নেদেখো পায় পুৰি হেন মতে নিয়ম কৰিয়া মণি সমে কন্যা দিলানিয়া পায়া সত্য মামাক চুতে কৰিলা বিবাহ বিধিবতে কৃষ্ণ কৃষ্ণ লক্ষ্মীমা কৃষ্ণ কোনটো মানে ভাল হৈছে বাৰু এই কীৰ্তনৰ শ্লোকভাগ প্ৰথম তাৰমানে তুমি শ্ৰীকৃষ্ণায়ে নমঃ বুলি কৈছিলা এইটো কৃষ্ণায় একাডাল নালাগে দেই কৃষ্ণায় শ্ৰীকৃষ্ণায় নমঃ হ'ব লাগে তাৰপিছতে ঘোষা সুন্দৰ হৈছে তাৰপিছতে পদত তাৰমানে প্ৰতিটো কুকৰ পিছৰ দুখাৰিত অকণমান তাৰত দিব লাগে যেনে দেও কন্যা বিবাহ কৃষ্ণ দেবুমণি শ্যামন্ত যৌতুক তেবে বা সন্তুষ্ট হৰি নেদেখো পায় পুৰি এই পিছৰ দুখাৰিত অকণমান তাৰত দিয়া হৈছে ভাল হৈছে হ'ব গুণে জগততে ধন্যা খুজিল অনেকে সিটো কন্যা কাহাকো নিদিল অত্যাজিত কৃষ্ণে পাই ভৈলা কীত কৃত্য সুপুৰক বুলিলা বচন নাহিকে মহিত প্ৰয়োজন মাতে থাকো কৌশান্তক তুমি সত্ৰাজিত পুত্ৰক
মনি এৰা চিন্তা ঘূৰ শুনি সত্ৰাজিত ৰংগ ভৈল সমন্তক লয়া গৃহে গৈল অনন্তৰে জগতৰে নাহ কৰি সত্য ভামাগ বিবাহ আনন্দে এদায় কলংক মহাপাপ দুৰায় সংসাৰৰ তাপ ভুৱৈ সিদ্ধি মনৰ বাঞ্ছিত কৃষ্ণৰ কহে কৃষ্ণে কহে কৃষ্ণ কিংকৰে শংকৰে কীৰ্তন নেৰিবায়ে কোনৰে আতপৰে নাহিকে উপায় বেদৰুৱে নিকে অভিপ্ৰায় মায়াময় পুত্ৰ দ্বাৰা দেহ কেতিক্ষণে পৰৈ তুদেহ আকনে দেখয় তিনু অন্ধ বিষয়ত তথাপি প্ৰবন্ধ আন চিন্তা হবে পৰিহৰা মূৰ মূৰ ভুলি মৰা অন্তকে হত আছে ধৰি জানি থাকি বোলা হৰি 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 ৰাম কৃষ্ণ মাধৱ 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 আমাৰ ধৰ্ম সেৱাৰ চলি নমামি সন্ধানী সত্ৰত আজি সমবেত হৈ আমাৰ পাঠ কাৰ্যভাগী সুন্দৰৰূপে আগবঢ়োৱা আমাৰ লক্ষ্মী মায়াই আমাৰ সমল ব্যক্তি শ্ৰদ্ধাৰ ডেকা বাপ আৰু সঞ্চালক হাতী বাপুকে মুখ্যপি সমস্ত ভক্তি প্ৰেমীৰ সদায় বেয়া পাইছে আমাৰ ভক্তি ভৰা সেৱাভাগী নিবেদিত আজি আমি মহাপুৰুষ কৃপা আৰু গুৰুজনৰ প্ৰদৰ্শিত পথেদি আগবাঢ়ি আমি শ্যামন্ত হৰণৰ শেষৰ কীৰ্তন নদী পাঠ কৰা হৈছে। সুন্দৰ হৈছে পাঠটো। এই তাৰ ভিতৰত আমাৰ এই কিছুমান কথা কি হয়, আমাৰ উচ্চাৰণবোৰ শব্দৰ উচ্চাৰণ কৰোঁতে আমাৰ কিছুমান তাৰমানে উচ্চাৰণ ভুল হয়। যেনে কইনা, আচলতে কইনা নহয় এইটো কন্যা। কন্যা নটো আগত উচ্চাৰণ হ'ব লাগে।
কন্যা আমি কইনা কওঁ এই শব্দবোৰ আমি তাৰমানে ভালকে উচ্চাৰণটো শিকিব লাগে আমি আমি ভাগ্য কওঁ ভাগ্য নহয় ভাগ্য ইয়তো পিছত উচ্চাৰণ কৰিব লাগে তেনেকৈ কইনা নহয় কন্যা ধন্যা নহয় ধন্যা নটো আগত উচ্চাৰণ হয় এই কথাবোৰ লক্ষ্য কৰিব লাগে তাৰপিছত আৰু এই শেষৰ তাৰমানে প্ৰতি কুটৰে পিছৰ দুখাৰীত অকণমান তাৰত দিব লাগে তাৰত দিয়া ঠাঁচ এটা আছে সেইটো অকণমান যত্ন কৰিলে হ'বগৈ চিন্তা কবে কৰি হৰা মিছা মোৰ বুলি মৰা অন্তকে সতয়াছে ধৰি জানি ডাকি বোলা হৰি এই মানে এই তাৰত দিওঁতে তেনেকৈ যাব লাগে অন্তকে সতয়াছে জানি ডাকি বোলা হৰি হ'ব ভাল হ'ব বাৰু আৰু কীৰ্তন যি কি নহওক এতিয়া আমাৰ এই কীৰ্তনত হৰি ৰাম 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 হৰি ডাকিয়া ঢুকিও শীঘ্ৰ কৰি যিমান পাৰ যে ৰাম 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 আমি ঘুকিয়ে থাকিব লাগে পাহৰিব নালাগে অকণো এতিয়া আমাৰ শেষত লক্ষ্মীমাই ভাগ্য ভাল এই সত্যসভাৰ গোসাঁই আৰু সত্যসভাৰ বিবাহ অধ্যায়টোৱে ইমান শেষ হৈছে আজি গতিকে দেও কন্যা বিবাহ কৃষ্ণক দিগুমণি ক্ৰমন্ত যৌতুক তেবে বা সন্তুষ্ট হন্ত হৰি নেদেখো উপায় আত কৰি অৰ্থাৎ মিছতে কৃষ্ণক দাৰুণ কলংক দিলে আৰু কৃষ্ণৰ সেই কলংক মোচন কৰি আহি তেওঁ সভা পাতি তাত মণিটো চন্দ্ৰাই দিলে আৰু মণিটো লৈ তেওঁ গুচি গ'ল আৰু গৈ মই কালিয়েই কৈছো যে তেওঁ সেই মুহূৰ্ততেই কৃষ্ণৰ চৰণত তাৰমানে একেবাৰে সেৱা কৰি তেওঁ সেই মণিটো কৃষ্ণক চন্দ্ৰাই দিব লাগিছিলে কিন্তু তাকে নকৰিলে আৰু নকৰি তেওঁ গুচি গ'ল গৈ ৰাতিটো আকৌ চিন্তা কৰিলে চিন্তা কৰি ভাবিলে যে কৃষ্ণক কলংক দিলো গতিকে মোৰ ছোৱালীৰ তেওঁৰ তাৰমানে আৰু এটা ভুল হৈ গৈছে যে সামন্তমণিটো তাৰমানে তেওঁ নিজৰ জীয়েকক যৌতুক হিচাপেহে দিবলৈ তাৰমানে তেওঁ কল্পনা কৰিলে অৰ্থাৎ যেন বস্তুটো তেওঁৰ নিজৰ আৰু তেওঁ যৌতুক হিচাপে দিছে নিজৰ ছোৱালীক গতিকে সেইটো তেওঁ পৰমাৰ্থিকভাৱে ভুল কৰিছে কথাটো দেও কন্যা বিবাহ কৃষ্ণক দিগুমণি সামন্ত যৌতুক তেবে বা সন্তুষ্ট হন্ত হৰি নেদেখো উপায় আত কৰি তাৰমানে গোসাঁইক সন্তুষ্ট কৰিবলৈহে ছোৱালীজনী দি দিওঁ লগতে মণিটো দিম তেতিয়া গোসাঁই তাৰমানে সন্তুষ্ট হ'ব ভকতিৰে তেওঁক সন্তুষ্ট কৰাৰ কথা তেওঁৰ মনলৈ অহা নাই হেন মনে নিয়ম কৰিয়া মণি সমেত কন্যা দিলা নিয়া মায়া সত্য ভমাকৰ্ষিত কৰিলে বিবাহ বিধি মতে আৰু সেইমতেই ভাবি মণিৰ লগতে কন্যা বিবাহ দিলে
আৰু সত্যভামাক পাই ভগৱন্তই বিধিমতে তেওঁ বিবাহ কাৰ্য সম্পাদন কৰিলে। ৰূপে গুণে জগততে ধন্যা, খুজিলে অনেকে সিটো কন্যা, কাহাকো নিদিলা সত্যাজিত, কৃষ্ণ পাই ভৰিলা কৃষ্ণ। এইটো যে বৰ ধুনীয়া ছোৱালী, অনেকে খুজিলে কাকো দিয়া নাছিলে, আৰু কৃষ্ণই সত্যভামাক পায়। তাৰমানে এইটো লগ্ন লাগি আছে। সত্যভামা আচলতে তাৰমানে বসুমতী অংশ সত্যভামাও। সেইকাৰণেই এই পাৰিজা ধৰণৰ সময়ত যে সত্যভামাক লগত লৈ যাবলগীয়া হ'ল এইকাৰণেই যে বসুমতী যেতিয়া নৰকাসুৰ বধ হৈছিলে, নৰকাসুৰ জন্ম হৈছিলে, তেতিয়া বৰাহক তাৰমানে তেওঁ গোসাঁইক কৈছিলে যে এই ল'ৰাটোতো অসময়ত তাৰমানে জন্ম হ'ল, গতিকে ইয়াৰ স্বভাৱ আচৰিত হ'ব, আৰু ইয়াক তুমিয়ে বধ কৰিব লাগিব। কিন্তু প্ৰভু, যেতিয়ালৈকে মই নকওঁ তেতিয়ালৈকে ইয়াক মাৰিব নোৱাৰিবা। এইটো তুমি মোক চিতাৰ্থ কৰিব লাগিব, মই ক'লেহে মাৰিব পাৰিবা ইয়াক। এই কথাষাৰ কৈ থৈছিলে। সেইকাৰণে গোসাঁইয়ে সত্যভামাক লগত লৈ গৈছিলে নৰকাসুৰক মাৰিবলৈ। আৰু তেতিয়া এই যে পাৰিজাতৰ আশাত সোনকালে ইয়াক মাৰিব লাগে, মাৰি পেলাই পাৰিজাত আনিব লাগে। গতিকে সত্যভামাই যে মাৰা সোনকালে ইয়াক, এই বুলি তাৰমানে কৈ দিব ক'লে। তাকো আকৌ তাৰমানে হেঁপাহটো কিহৰ? সত্যাজিতৰ দৰে আক্ৰোশটো সত্যভামাৰো আছিলে। আৰু থকাৰ কথাটো তাৰমানে তেওঁৰ আচৰণবোৰত পোৱা গৈছে। তেওঁ অহংকাৰী আছিলে। ৰুক্মিণীক অনেক তিৰস্কাৰ কৰিছিলে যে মোক এপাহ ফুলহে দিলে, মোক গোটেই গছজোপাকেও আনি দিলেহি। আৰু এই দৰ্প আৰু অহংকাৰ চূৰ্ণ কৰিবৰ কাৰণে মই সিদিনা কৈছিলো কাহিনীটো, তাৰমানে যে গোসাঁয়ে কেনেকৈ তেওঁ দৰ্প চূৰ্ণ কৰিছিলে হনুমানৰ আনিব অহা সময়ত। বাহিৰে কি নহওক, এই স্বভাৱবোৰ তাৰমানে পিতৃকুলৰ পৰা স্বভাৱবোৰ প্ৰায়ে তাৰমানে আইসকলৰ গাত থাকে। মাত্ৰ এগৰাকী নাৰীহে সৰ্বশ্ৰেষ্ঠ। তেওঁৰ মাত্ৰ হেৰিয়াৰ চৰিত্ৰটো, তেওঁৰ বংশগত চৰিত্ৰ তেওঁৰ গাত নাহিলে। সেয়াই আছিলে সতী। দক্ষৰ জীয়েক হৈও তেওঁ তাৰমানে বুজি পাইছিলে কথাটো। আৰু তেওঁ যেতিয়া দক্ষই শিৱ নিন্দা কৰে, তেতিয়া তেওঁ নিজে কৈছিলে এটা কথা যে মোৰ গুৰুক তুমি নিন্দা কৰিছা, আৰু গতিকে মোৰ গুৰু শিৱ, গতিকে গুৰু নিন্দা শুনিলে তাৰ জিভাখন কাটি পেলাব লাগে। কিন্তু মই জিভাখন কাটিব নোৱাৰো এইকাৰণে, কাৰণ জগতে জানে মই তোমাৰ জীয়েক। গতিকে সেইকাৰণে সেইটো মোৰ তোমাৰ জিভা কটাৰ অধিকাৰ নাই। দ্বিতীয়টো, নহ'লে কাণত আঙুলি দি লৰ মাৰিব লাগে কৰবালে। মই সেইটো কৰিব পাৰো, কিন্তু নকৰো। কেলে নকৰো? কাৰণ মই লৰ মাৰিলে কলৈ যাম? মইতো শিৱৰ ওচৰলৈকে গুচি যাম। আকৌ শিৱই জীয়াই থাকো মানে দাক্ষায়ণী বুলি মাতে শিৱই সতী। গতিকে দাক্ষায়ণী বুলি মোক মাতি থাকিব, মই সদায় আঘাত পাই থাকিম। তোমাৰ নিচিনা মহাপাপী এটাক মই জীয়েক হৈ পেলাই শিৱক ভজনা নকৰো। মই আকৌ কোনোবা ভক্ত এজনৰ গৃহত গৈ জন্ম হ'ম, আৰু তুমি আৰু মায়ে লগ লাগি সাজি দিয়া দেহটো মই তোমাৰ এই যজ্ঞভূমিতে এৰি থৈ মই গুচি যাম। আৰু সেই বুলি কৈ তেওঁ গগবলে দেহ ত্যাগ কৰিলে, আৰু গৈ পৰ্বতৰ জীয়াৰী হৈ গৈ
তাৰমানে গিৰিৰ জীয়াৰী গৌৰী পৰ্বতৰ জীয়াৰী পাৰ্বতী হৈ পেলাই আকৌ হৰ গৌৰীৰ বিবাহ হৈ গ'ল পিছত। গতিকে এই তেওঁৰ চৰিত্ৰ আৰু সত্যভামাৰ চৰিত্ৰৰ মাজত এয়া পাৰ্থক্য। অসুৰক বুলিলা বচন নাহিকে মণিক প্ৰয়োজন তোমাতে থাকুক শ্ৰমন্তক তুমি সত্ৰাজিত পুত্ৰক। সত্ৰাজিতৰ সন্তানো নাই, ছোৱালীজনীয়ে। গতিকে সেইকাৰণে এই শহুৰ ছোৱালী দিলে যেতিয়া শহুৰ হ'ল আৰু ক'লে যে মোৰ মণিৰ প্ৰয়োজন নাই, মণিটো তোমাতে থাকুক আৰু তুমি সত্ৰাজিত পুত্ৰক, গতিকে তুমি সেইটোকে অন্তত লৈ তুমি মোৰ সন্তোষ মনেৰে থাকা। তোমাৰো সৰ্বস্ব সবে মোৰ নিয়ামণি এৰা চিন্তা কৰিব। তোমাৰ যেতিয়া ল'ৰা নায়েই, তোমাৰ যিমান আছে সকলো সম্পত্তি ভৱিষ্যতে মোৰেই হ'ব, গতিকে তোমাতে থাকক এইটো। আৰু শুনি সত্ৰাজিতৰ অংগ ভৰিলা সামন্তক লৈ ঘৰে গৈলা। আৰু তেতিয়াও তেওঁ তাৰমানে ক'ব পাৰিলেহেঁতেন যে মই ছোৱালীৰ লগত দিলো, গতিকে তোমাৰে সম্পত্তি, এয়া মোৰ নহয় প্ৰভু, মোক নালাগে, এইটোনো কেলে মোক আৰু মণিটো। গতিকে মই মোক কন্যাই একমাত্ৰ কন্যাও দি দিলো, লগতে যৌতুক দিলো, কিন্তু সেইটো ক'বলৈ তেওঁৰ ভাৱ নহ'ল। অনন্তৰে জগতৰ নাশ কৰি সত্যভামাক বিবাহ কৰিলা, আনন্দৰ এৰিলা আনন্দে নাৰায়ণ যিটো শুনৈ সমন্ত হৰণ। আৰু এইদৰে জগতৰ পিতৃ, জগতৰ মালিক, জগতৰ পিতৃ ভগৱন্তই সত্যভামাক বিবাহ কৰিলে। আৰু গুৰুজনে কৈছে যিটো শুনৈ সমন্ত হৰণ, এই সমন্ত হৰণ শুনিলে এৰাই কলংক মহাপাপ, দূৰ যায় সংসাৰৰ পাপ। সংসাৰৰ প্ৰতি বিৰাগ আহে যে ইমান ডাঙৰ মণিটো, অষ্টভাৰ সুবৰ্ণ দিয়া মণিটো পায়ো সত্ৰাজিত সংসাৰখনত তাৰমানে বিজুতিহে ঘটিলে। মণিৰ কাৰণেই তেওঁ মৰিবগৈলগীয়াও হ'ল। গতিকে সেইদৰে আমিও যদি আক্ৰোশ কৰো এই ধন জন ঐশ্বৰ্য বিভূতিবোৰ, সেইবোৰৰ প্ৰতি আক্ৰোশ কৰি যদি আত্মাৰ কথা পাহৰি যাওঁ, ধন টকা পইচাৰ কথাহে আহে, তেতিয়াহ'লে সেইবোৰে আমাকো মাৰিব, কিন্তু এইটো সঁচা কথা। আৰু সেইকাৰণে আমাক কৈছে যে এই কাহিনীটো শুনি পেলাই তোমালোক সকলোৱে এই কথাটো বুজি পোৱা, কলংক এৰাব। যদি বিশ্বাস হয় এই কথাখিনি, সুদৃঢ় বিশ্বাস হয়, তেতিয়াহ'লে কোনো কলংকই আমাক পাব নোৱাৰে। সংসাৰৰ তাপে আমাক তাপিত কৰিব নোৱাৰে। ধন টকা পইচা হেৰালেও আমি ব্যাকুল নহওঁ। আৰু মনৰ বাঞ্ছা সিদ্ধি কৰে। ভগৱন্তৰ মনৰ বাঞ্ছিত তেওঁৰ ওপৰত এৰি দিলে তেওঁ বাঞ্ছা পূৰণ কৰিবই। জানি শুনা কৃষ্ণৰ চৰিত্ৰ, সেইকাৰণে কৃষ্ণৰ চৰিত্ৰ শুনা, কেনে দয়ালু, কেনে কৃপালু তেওঁ। কহে কৃষ্ণ কিংকৰে শংকৰে কীৰ্তনৰ নেৰিবা একো নৰে, ঈশ্বৰক সন্তুষ্ট কৰা উপায় মাত্ৰ এটাই, অহৰহ তেওঁৰ কীৰ্তন নেৰিবা। তুমি কীৰ্তন নেৰিবা, তোমাক গোসাঁয়ে নেৰে। আৰু তুমি যেতিয়াই কীৰ্তন এৰিবা, গোসাঁয়ে তোমাকো এৰিব, মনত ৰাখিবা। আতৰ পৰে নাহিকে উপায়, বেদৰো এহিকে অভিপ্ৰায়। আৰু বেদৰো কথা ইমানেই, চাৰিও বেদৰ মাজে হৰিৰ ভকতি মাজে নাই যদি দাতা সংসাৰত, বেদৰ অভিপ্ৰায় ইমানেই মাত্ৰ। আৰু বাকী মায়াময় পুত্ৰ দ্বাৰা গেহ, এইবোৰ চব মায়াতে আমি আবদ্ধ হৈ থাকো। আত্মাহে সত্য, দেহবোৰ সত্য নহয়। কেইটিখনে পৰ ইটো দেহ, এই দেহ কেতিয়া পৰে একো সিদ্ধান্ত নাই। দেহৰ পতন হ'ব, কিন্তু আত্মাৰ মৃত্যু নাই। আত্মাক গতি দিয়া বিষয়ত তথাপি আকৌ নেদেখ কিনো অন্ধ। হয়,
আমি অন্ধৰ দৰে বিষয়ভোগতে মতলীয়া হৈ থাকো। আনৰ চিন্তা সবে পৰিহৰা। গুৰুৱে কৈছে এই সকলো চিন্তা পৰিহাৰ কৰা। এতিয়া পৰিহাৰ কৰা মানে আমি কি বনবাসী হৈ যাম নেকি? চব ত্যাগ কৰি নালাগে। তুমি তাতে থকা বস্তুবোৰৰ মাজতে থকা মাত্ৰ তাৰ পৰা মোহটো আঁতৰাই আনা। সন্ন্যাস হোৱা মনত, অৰ্থাৎ সংগত থাকিও তাৰমানে তাৰ প্ৰতি আশা, সংগ মানে আশা হয় দেই, আশা ত্যাগ কৰা আৰু তাকেই ভোগ কৰা, ত্যাগ কৰি ভোগ কৰা। তেনে ত্যক্তি নভঞ্জিতা, বেদৰ বচন। মা গেধৰ কাইছে চিন্তানম। যে ধনটো কাৰো নহয়, প্ৰভু ভগৱন্তই সকলোকে চলিবৰ কাৰণে দিছে। গতিকে তাক মোহ কোনেও নকৰিবা। যাৱত বৃহৎ ধৰম। খাই গৈ জীয়াই থাকিবৰ কাৰণে যিমানৰ প্ৰয়োজন তাতে সন্তুষ্ট থাকিবা। তাতকৈ অধিক মজুত কৰি ৰাখিবলৈ চেষ্টা নকৰিবা, তেতিয়া তুমি চোৰ হবা। এই কথাষাৰ কয় কৃষ্ণ। আনৰ চিন্তা সবে পৰিহৰা, মিছা মৰ বুলি মৰা। অন্তকে কেশত আছে ধৰি, অন্তকে চুলিত ধৰিছে যেনে এতিয়াই দিব। হেন মনে ভাবি লৈ মানে সবে ধৰ্ম আচৰিব। গতিকে আমি অজৰ অমৰ ভাবি নিজৰ জীৱন জীয়াই কৰিব বিদ্যা ধন উপাৰ্জন। হয়, আমি অজৰ অমৰ ভাবি কৰ্মক্ষেত্ৰত আগবাঢ়িব লাগিব, কিন্তু মোহটো আমি এৰিব লাগিব। কেতিয়া পৰে এইটো টাইম আমিতো ক'ব নোৱাৰো। গতিকে তাকে ভাবি আৰু পিছত নাম ল'ম এনেকৈ ভাবি থাকিলে হ'লে ক'বতো নোৱাৰো কোন মুহূৰ্তত আমি মৰিব লাগে। গতিকে অহৰহ ঈশ্বৰক মনত ৰাখা। এয়া গুৰুজনৰ আমাৰ প্ৰতি ইমান সুন্দৰ বাণী, যে কি নহওক এই কথাখিনিকে আমি ক'বলৈ দুআষাৰ ব্যাখ্যা কৰিলো। আমিও তাৰমানে হেৰিয়াত লখিমপুৰ ওপৰত হেৰি আছে, আজি এবাৰ আসন প্ৰতিষ্ঠা আছে, তালৈ যাম মই। গতিকে ইমানতে এয়া সামৰণি মাৰিছো। এইখিনি ক'বলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনাক মৰিমন কৰিব। কোটি কোটি অপৰাধতে কৰ্ম ইদুৰা হয়, সেই হৰি মুখত লাখনে নমানি সমী উপকৃতা মই, সমী উপকৃতা মই। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জ্ঞান কল্পতৰু তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ মাধৱ। কৃষ্ণ লক্ষ্মীমাই হেৰি দহাই পেলাই সামৰি দিব লাগে। কৃষ্ণ মাধৱ। কৃষ্ণ কৃষ্ণ আমি সামৰি আনৰ চিন্তা সবে পৰিহৰা, মিছা মূৰ বুলি মৰা। অন্তকে কেশত আছে ধৰি, জানিবা কি বোলা হৰি 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 ৰাম। জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত কৃষ্ণ হৰি।